আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যিটো প্ৰশ্ন বহুত বান্ধৱীয়ে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি সুধি থাকে আৰু মই কি ক'ম ভাষা বিচাৰি নাপাওঁ। প্ৰশ্নটো হ'ল যে মাহেকীয়া হ'লে আমি হনুমান চালিচা পাঠ কৰিব পাৰিনে? তেনে সময়তে মই আমাৰ চিত্ৰৰঞ্জন নাথ ডাঙৰীয়াৰ ভিডিঅ' এটা পালোঁ আৰু তেখেতৰ কথাখিনি শুনি মই আপোনালোকলৈ আগবঢ়ালোঁ। পৰমাত্মা শ্ৰীকৃষ্ণ আমাৰ সকলোৰে মাজত বিৰাজমান নহয়নে? শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে, ভক্তিৰ দ্বাৰাহে ভগৱানক পোৱাটো সম্ভৱ। আজি আপোনালোকক এনে এটা কাহিনী ক'বলৈ ওলাইছোঁ, যাৰ পৰা আপোনালোকে এনে কিছুমান কথা জানিব পাৰিব। আচলতে এবাৰ কিয় ভগৱান শ্ৰীকৃষ্ণই এগৰাকী বেশ্যাৰ ওচৰত মূৰ তল কৰিবলৈ বাধ্য হৈছিল, কিয় ভগৱান হৈও শ্ৰীকৃষ্ণই সেই বেশ্যাগৰাকীক সেৱা কৰিছিল। ইয়াৰ উপৰিও মাহেকীয়া হোৱাৰ সময়ত এগৰাকী মহিলাই ভগৱান পূজা কৰিব পাৰি নে নোৱাৰি, বা এগৰাকী মহিলা যেতিয়া মাহেকীয়া হৈ থাকে তেনে সময়ত পূজাৰ যিকোনো বস্তু স্পৰ্শ কৰিলে মহিলাগৰাকীৰ লগত কি হ'ব পাৰে। গতিকে এই কথাখিনি সম্পূৰ্ণৰূপে শুনিহে কমেণ্ট কৰিব। আজি ময়ো সম্পূৰ্ণ ভিডিঅ'টো চালোঁ বাবেহে আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিলোঁ। এজন কৃষ্ণ ভক্তই হৰিনাম গাই গাই শ্ৰীকৃষ্ণৰ মাজত বিলীন হৈ পৰি পৰম আনন্দেৰে এখন গাঁৱৰ মাজেৰে গৈ আছিল। তেওঁৰ লগত শ্ৰীকৃষ্ণৰ এটি মূৰ্তি লৈ আহিছিল। তেওঁ গৈ থকা পথতে এখন বজাৰ দেখিবলৈ পালে। সেই বজাৰখনতে দুজন ব্যৱসায়ীয়ে শাক পাচলি বিক্ৰী কৰি আছিল। কেইজনমান গ্ৰাহকে সেই ব্যৱসায়ী দুজনৰ পৰা শাক পাচলি ক্ৰয় কৰি আছিল। তেতিয়া কৃষ্ণ ভক্ত সেই মানুহজনে শাক পাচলি ক্ৰয় কৰি থকা লোক দুজনক উদ্দেশ্যি ক'লে, হে মান্যবৰ, এই স্থানত মই নতুন। এই গাঁৱৰ ওচৰে পাজৰে কোনো শ্ৰদ্ধাৱান ব্যক্তি আছে নেকি, নাইবা কোনো কৃষ্ণ ভক্ত লোক আছে নেকি? গাঁৱৰ আশে পাশে মঠ মন্দিৰ আছে নেকি, য'ত মই ৰাতিটো বিশ্ৰাম কৰিব পাৰিম, য'ত মই ভগৱান শ্ৰীকৃষ্ণৰ এই মূৰ্তিটো স্থাপন কৰি ৰাতিটো কটাব পাৰিম। প্ৰভুৰ মূৰ্তিটো লগত লৈ ৰাতিপুৱাই মই তাৰ পৰা নতুন স্থানলৈ গুচি যাম। এনেকুৱা কোনো ঠাই এই গাঁৱত হ'ব নেকি? কৃপা কৰি মোক জনাওকচোন। বজাৰত শাক পাচলি কিনি থকা লোক দুজনে সেই কৃষ্ণ ভক্ত লোকজনক হাৰাশাস্তি দিয়া মনোভাৱেৰে এগৰাকী বেশ্যাৰ ঘৰৰ এড্ৰেছ দি ক'লে, তুমি এই ঘৰটোলৈ যোৱা। সেই ঘৰটোতকৈ শুদ্ধ আৰু পবিত্ৰ ঠাই আমাৰ গাঁৱত আৰু ক'তো নাই। কৃষ্ণ ভক্ত লোকজনে সেই পাচলি ক্ৰয় কৰি থকা লোক দুজনৰ কথা মতেই বাগানৰ মাজৰ সেই বেশ্যাগৰাকী ঘৰত গৈ উপস্থিত হ'ল। সেই ঘৰটোৰ আশে পাশে থকা বাগানখন বহুত বেছি ধুনীয়া আছিল। চাৰিওকাষৰ পৰিৱেশ চাই কৃষ্ণ ভক্ত লোকজনৰ মন মুগ্ধ হৈ পৰিল। প্ৰকৃততে সেই বাগানখন বেশ্যাগৰাকীয়ে নিজৰ গ্ৰাহকক মনোৰঞ্জন দিবৰ বাবেই খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছিল। কৃষ্ণ ভক্ত লোকজন নিজৰ লগত লৈ অহা শ্ৰীকৃষ্ণৰ মূৰ্তিটো বাগানৰ মাজতে প্ৰতিষ্ঠা কৰি লৈ শ্ৰীকৃষ্ণৰ ভজন গাই গাই বাগানৰ আশে পাশে নৃত্য কৰিবলৈ আৰম্ভ কৰিলে। কৃষ্ণ ভক্ত লোকজনৰ ভজনৰ ধ্বনিৰে বেশ্যাগৰাকীৰ ঘৰ গুঞ্জৰিত হৈ উঠিল। সেই ধ্বনি শুনি বেশ্যাগৰাকীয়ে ভাবিলে, মোৰ দৰে অধৰ্মীৰ ঘৰত এই ভজনৰ ধ্বনি ক'ৰ পৰা ভাহি আহিল। এই কথা ভাবি সেই বেশ্যাগৰাকীয়ে ঘৰৰ ভিতৰৰ পৰা ওলাই আহি চাৰিওফালে চকু ফুৰাই চালে আৰু তাই অবাক হৈ গ'ল। বেশ্যাগৰাকীয়ে দেখিলে তাইৰ বাগানৰ মাজত শ্ৰীকৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে আৰু সেই মূৰ্তিৰ আশে পাশে এজন ভক্তই ভজন গাই গাই নৃত্য কৰি আছে। এই দৃশ্য দেখি বেশ্যাগৰাকীৰ মনটো আনন্দেৰে ভৰি পৰিল। তাই মনে মনে ভাবিলে, মোৰ দৰে পাপী আৰু অধৰ্মীৰ ইমান সৌভাগ্যনে। তাই এই দৃশ্য দেখি দৌৰাদৌৰিকৈ ঘৰৰ ভিতৰলৈ গ'ল আৰু ভিন্ন ফলেৰে ভৰি থকা এটা খৰাহী আৰু এখন কাপোৰে টকা পইচা বান্ধি লৈ ভিতৰৰ পৰা ওলাই আহিল আৰু ঘৰৰ পৰা দুখোজমান আগবাঢ়ি আহি শ্ৰীকৃষ্ণৰ মূৰ্তিত সেৱা জনাই কৃষ্ণ ভক্ত লোকজনক উদ্দেশ্যি সেই খৰাহী আৰু টকাৰ টোপোলাটো আগবঢ়াই দি মাটিত থলে। বস্তুখিনি আগবঢ়াই দি বেশ্যাগৰাকীয়ে কৃষ্ণ ভক্তজনক মাত লগাই ক'লে, হে মহাপ্ৰভু, মই ভগৱান আৰু আপোনাৰ বাবে কিছু ফলৰ লগতে ভগৱানৰ সেৱাৰ বাবে কিছু অৰ্থ পুঁজি আনিছিলোঁ। কিন্তু এইসমূহ ভগৱানৰ চৰণত অৰ্পণ কৰাৰ পূৰ্বেই মই মোৰ পৰিচয় দি ল'ব বিচাৰিছোঁ। আপুনি যিখন বাগানত আহি উপস্থিত হৈছে আৰু যিখন বাগানত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছে, এই বাগানখন এগৰাকী পাপী অধৰ্মীৰ বাগান। এইখন মোৰ বাগান। মই শৰীৰ বিক্ৰী কৰি মোৰ জীৱন যাপন কৰোঁ। মই এগৰাকী বেশ্যা নাৰী। এইদৰে কৈ বেশ্যাগৰাকীয়ে কান্দিবলৈ ধৰিলে। এজন সিদ্ধ পুৰুষ আৰু ভগৱানৰ দৰ্শন পাই তাই ভাবিলে যে এক মুহূৰ্ততে তাইৰ সকলো পাপ শেষ হৈ গৈছে। পৰম দয়াবান ভগৱান শ্ৰীকৃষ্ণই কেতিয়া কাৰ মংগল কৰিব কেৱল মাত্ৰ তেওঁহে জানে। এইবাৰ কৃষ্ণ ভক্ত লোকজনে মাত লগাই ক'লে, হে মাতা,
মই তোমাৰ হাতেৰে কোনো বস্তু গ্ৰহণ কৰিব নোৱাৰিম, কিন্তু তোমাৰ সৌভাগ্য উদয় হৈছে, কিয়নো তোমাৰ পদূলিত স্বয়ং শ্ৰীকৃষ্ণ বিৰাজমান হৈছে আৰু ভগৱানক দেখিয়েই তুমি এই ফল আৰু অৰ্থৰ টোপোলা আগবঢ়াইছা। ভগৱান শ্ৰীকৃষ্ণই তোমাৰ এই সেৱা অৱশ্যেই স্বীকাৰ কৰিব। মইতো এজন সাধাৰণ মানুহ, মোৰ ইমান বেছি সাহস নাই যে এই অপবিত্ৰ স্থানত তোমাৰ এই আহাৰ গ্ৰহণ কৰি শুদ্ধ হৈ থাকিম। হে মাতা, তুমি চিন্তা নকৰিবা, তোমাৰ এই ফল ভগৱানে নিশ্চয় গ্ৰহণ কৰিব। তেওঁ তোমাক স্বয়ং দৰ্শন দিব। কৃষ্ণভক্ত লোকজনে বেশ্যাগৰাকীক মা বুলি সম্বোধন কৰা শুনি সেই বেশ্যাগৰাকী কান্দোনত ভাগি পৰিল। সেই বেশ্যাগৰাকীৰ ওচৰলৈ হাজাৰজন মানুহ আহে আৰু সেই হাজাৰজনে কিমান যে কি ব্যৱহাৰ কৰে, কিমানজনে কিমান যে কষ্ট দিছে, সেই কথা তাই ভালদৰে অনুভৱ কৰিব পাৰে। কিন্তু তাইৰ আজি ইমানেই সৌভাগ্য যে তাইক কোনোবাই মা বুলি কৈছে। তাই আনন্দতে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। কৃষ্ণভক্ত লোকজনে পুনৰ ক'লে, হে মাতা, এই অৰ্থৰ টোপোলাটো তুমি তুলি লোৱা। তোমাৰ ওচৰত যিমান টকা পইচা আছে সেই সকলোবোৰ একগোট কৰি শ্ৰীকৃষ্ণৰ বাবে এটা হীৰাৰ মুকুট প্ৰস্তুত কৰিবা। তেতিয়া বেশ্যাগৰাকীয়ে ক'লে, হে মহাত্মা, ভগৱানে জানো এগৰাকী বেশ্যাৰ টকাৰে নিৰ্মিত মুকুট পিন্ধিব? তেতিয়া কৃষ্ণভক্তজনে ক'লে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে ভগৱানে তুমি তৈয়াৰ কৰি দিয়া মুকুট গ্ৰহণ কৰে। তোমাৰ সকলো সম্পত্তি যদি তুমি ভগৱানৰ মুকুট প্ৰস্তুত কৰাত খৰচ কৰি দিয়া, তেতিয়া তোমাৰ জীৱন ধন্য হৈ পৰিব। কিন্তু তুমি এটা শপত ল'ব লাগিব যে তুমি আজি এই মুহূৰ্তৰ পৰাই দেহ বিক্ৰী কৰা কামটো বন্ধ কৰি দিবা। সেই বেশ্যাগৰাকীয়ে ভক্তজনৰ কথা মতে শপত গ্ৰহণ কৰিলে। তাই আৰু এই কাম নকৰোঁ বুলি শপত গ্ৰহণ কৰিলে। তাৰোপৰি তাই গোটেই সম্পত্তি বিক্ৰী কৰি ভগৱানৰ কাৰণে এটা মুকুট তৈয়াৰ কৰিব। এইখিনি কৈ বেশ্যাগৰাকী ঘৰৰ ভিতৰলৈ গ'ল। এই সকলো দৃশ্য এজন ব্যক্তিয়ে দূৰৈৰ পৰা লক্ষ্য কৰি আছিল। আচলতে সেই লোকজন বেশ্যাগৰাকীৰে কোনো গ্ৰাহক আছিল। তেতিয়া সেই ব্যক্তিজন কৃষ্ণভক্ত লোকজনৰ ওচৰলৈ আহি ক'লে, হে মহাত্মা, ভগৱানে কি এই বেশ্যাই দিয়া মুকুট গ্ৰহণ কৰিব জানো? তেতিয়া সেই ভক্তজনে ক'লে, ভগৱানে নিশ্চয় তাই দিয়া মুকুট ধাৰণ কৰিব, কাৰণ ভগৱানৰ দৃষ্টিত সকলো সমান। আমি সকলো তেওঁৰেই সন্তান। তাৰ পাছত নিশাটো তাতে পাৰ কৰি কৃষ্ণভক্ত লোকজন পিছদিনা অন্য স্থানলৈ গমন কৰিলে। কিছুদিনৰ পাছত যেতিয়া হীৰাৰ মুকুট নিৰ্মাণৰ কাম শেষ হ'ল, তেতিয়া সেই বেশ্যাগৰাকী ভক্তজনৰ ওচৰলৈ যাবলৈ মন স্থিৰ কৰিলে। এখন মোনাৰ ভিতৰত হীৰাৰ মুকুটটো লৈ সেই কৃষ্ণভক্তজনৰ ওচৰ পালেগৈ। এইবাৰ তাই সেই মোনাখন কৃষ্ণভক্ত লোকজনৰ হাতলৈ দিবলৈ লৈ হঠাৎ থমকি ৰ'ল। থমকি ৰোৱা দেখি কৃষ্ণভক্তজনে সুধিলে, কি হ'ল মাতা? তেতিয়া সেই বেশ্যাগৰাকীয়ে ক'লে, হে মহাত্মা, মোক দুৰ্ভাগ্যই লগ নেৰা হৈছে। ভক্তজনে আকৌ প্ৰশ্ন কৰিলে, মাতা, এইবাৰ আকৌ কি হ'ল তোমাৰ? বেশ্যাগৰাকীয়ে ক'লে, হে মহাত্মা, মোৰ এতিয়া মাহেকীয়াৰ সময়। মই এনেই এগৰাকী বেশ্যা, তাৰোপৰি মোৰ এতিয়া মাহেকীয়া চলি আছে। কিন্তু মই ভগৱানৰ কাৰণে হাতত মুকুট লৈ আছোঁ। তেতিয়া ভক্তজনে ক'লে, হে মাতা, তুমি আগুৱাই আহা। বেশ্যাগৰাকীয়ে ক'লে, নাই, এয়া ধৰ্মৰ বিৰুদ্ধে হ'ব। তেতিয়া ভক্তজনে ক'লে, যদি এয়া ধৰ্মৰ বিৰুদ্ধে হয় তেন্তে তুমি ইয়াৰ প্ৰমাণ দিয়া। শ্ৰীকৃষ্ণই হৈছে স্বয়ং ধৰ্ম। যদি এয়া ধৰ্মৰ বিৰুদ্ধে হয়, ভগৱান শ্ৰীকৃষ্ণই এই মুকুট গ্ৰহণ নকৰে। কিন্তু এতিয়া যদি ধৰ্মৰ সপক্ষে হয় তেন্তে ভগৱানে নিজেই মূৰ আগুৱাই দি এই মুকুট গ্ৰহণ কৰিব। ঋতুমতী মহিলাৰ হাতেৰে তেওঁ এই মুকুট ধাৰণ কৰিব। ঋতুমতী বেশ্যাগৰাকীয়ে কৃষ্ণভক্ত লোকজনৰ কথামতে হাতত মুকুট লৈ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিৰ ওচৰলৈ আগবাঢ়ি গ'ল। ভয়ে ভয়ে তাই নিজৰ হাত ওপৰলৈ উঠাই হঠাৎ আচৰিত হৈ পৰিল। তাই দেখিলে যে সেই মূৰ্তিটো সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ হৈ তাইৰ সন্মুখত থিয় দিছে। শ্ৰীকৃষ্ণই নিজৰ মূৰটো তললৈ কৰি সেই বেশ্যা তথা ঋতুমতী মহিলাগৰাকীৰ হাতেৰে মুকুট ধাৰণ কৰিলে। এই কৰোণাময়ী দৃশ্যই কৃষ্ণভক্ত লোকজন তথা বেশ্যাগৰাকীকো হতবাক কৰি তুলিলে। ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন পাই বেশ্যাগৰাকীৰ জীৱন ধন্য হৈ গ'ল। প্ৰিয় দৰ্শক, ভগৱানৰ লীলা ইমানেই বিচিত্ৰ যে তেওঁ নিজ দৰবাৰত কাৰোৱেই অপমান হ'বলৈ নিদিয়ে। যেনেকুৱা চৰিত্ৰৰে নহওক কিয়, ভগৱান শ্ৰীকৃষ্ণৰ চৰণলৈ অহাৰ পাছত তেওঁক ভগৱানে নিজৰ সন্তান বুলিয়েই গ্ৰহণ কৰি লয়। প্ৰিয় দৰ্শক, এই কাহিনীটো অকল বেশ্যাগৰাকীৰ নহয়, এই কাহিনী সেই কৃষ্ণভক্ত লোকজনৰ।
এনে এজন সিদ্ধ পুৰুষৰ দৰ্শন পালে ভগৱানক দৰ্শন পোৱাৰ পুণ্য পাব পাৰি। ভগৱানৰ আশীৰ্বাদ থাকিলেহে এনে সিদ্ধ পুৰুষৰ দৰ্শন লাভ কৰিব পাৰি। যদি আপুনিও কেতিয়াবা এনে সিদ্ধ পুৰুষৰ দৰ্শন পায় তেন্তে আপোনাৰো জীৱন ধন্য হৈ যাব। প্ৰিয় দৰ্শক, আমাৰ সামান্য প্ৰচলিত ৰীতি নীতি অনুসৰি মাহেকীয়া হোৱা সময়ত মঠ মন্দিৰ নাইবা ধৰ্মীয় স্থানলৈ যাবলৈ দিয়া নহয়। ভগৱানৰ মূৰ্তি, ভগৱানৰ বস্তু স্পৰ্শ কৰিবলৈ নিদিয়ে। সঁচাই মাহেকীয়া হোৱাৰ সময়ত দেৱ দেৱীৰ পূজা কৰিব পাৰি নে নোৱাৰি সেই বিষয়ে ভগৱান শ্ৰীকৃষ্ণই কি কৈছে সেই কথাও আপুনি ভালদৰে জানি লওক। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মনেই শুচি মনেই অশুচি। মন যদি শুদ্ধ হৈ থাকে, মনত যদি আনন্দ থাকে, মহিলাই ঋতুমতী হোৱাৰ সময়তো দেৱ দেৱীৰ পূজা কৰিব পাৰে। মনে নিবিচাৰিলে ভাল সময়তো দেৱ দেৱীৰ পূজা কৰিব নালাগে। মাহেকীয়া হোৱাৰ সময়ত মহিলাসকলক পূজাৰ পৰা বিৰত থাকিবলৈ কোৱা হয়। কোনোৱে যদি কয় পূজা কৰিব পাৰি, কোনোৱে আকৌ কয় পূজা কৰিব নোৱাৰি। মাহেকীয়া সময়ত মহিলাসকল অপবিত্ৰ বুলি কোৱা হয়। কিন্তু মাহেকীয়া নহ'লে জানো আপোনাৰ মোৰ জন্ম হ'লহেঁতেন? মাহেকীয়া নহ'লে এই জীৱন প্ৰক্ৰিয়া চলি নাথাকিলেহেঁতেন। সেয়েহে মাহেকীয়া হ'লে মহিলাগৰাকীক অপবিত্ৰ বুলি নাভাবিব। প্ৰিয় দৰ্শক, আমি যেতিয়া পূজা কৰোঁ সেই সময়ত ঈশ্বৰৰ দূতসকল আমাৰ ঘৰলৈ আহে। সেইবাবেই আমি পূজা কৰাৰ পূৰ্বে ভালদৰে স্নান কৰি পবিত্ৰ বস্ত্ৰ পৰিধান কৰিহে পূজাত বহোঁ। যদি পূজা কৰাৰ সময়ত আমি অপবিত্ৰ হৈ থাকোঁ, ভগৱানৰ দূতসকল আমাৰ ঘৰৰ পৰা আঁতৰি যায়। মন্দিৰলৈ গ'লে আমাৰ মনটো শান্ত হৈ পৰে। মন্দিৰত স্বয়ং ভগৱান থাকে। মন্দিৰলৈ গ'লে ভগৱানে আমাৰ মনৰ পৰা নেতিবাচক শক্তিবোৰ আঁতৰাই পঠিয়ায়। কিন্তু আপোনাৰ শৰীৰ যদি অপবিত্ৰ হৈ থাকে, আপোনাক ঈশ্বৰে স্পৰ্শ নকৰে। মহিলাসকলে মাহেকীয়া হোৱাৰ সময়ত পূজা পাঠ কৰিব পাৰে, কিন্তু এই সময়ছোৱাত সকলো দেৱ দেৱীৰ পূজা পাঠ কৰিব নোৱাৰি। মহিলাসকলে মাহেকীয়া হোৱা সময়ত ভগৱান শ্ৰীকৃষ্ণ, ভগৱান শ্ৰীহৰি, মাতা শক্তিৰ পূজা কৰিব পাৰে, কিন্তু মাহেকীয়াৰ সময়ত শ্ৰী হনুমান আৰু শনিদেৱৰ পূজা কৰিব নোৱাৰে। গতিকে আপোনালোকে বিচৰা প্ৰশ্নটোৰ উত্তৰ পাইছেনে চাগে আপোনালোকে? সেইবাবেই কৈছোঁ যে ভিডিঅ'টো শেষলৈকে চালেহে ইয়াৰ উত্তৰটো পাব। পুনৰবাৰ আপোনালোকক কৈছোঁ যে শ্ৰীকৃষ্ণ, ভগৱান শ্ৰীহৰি, মাতা শক্তিৰ পূজা কৰিব পাৰে, কিন্তু মাহেকীয়াৰ সময়ত শ্ৰী হনুমান আৰু শনিদেৱৰ পূজা কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে সেইটো শুনক। কাৰণ শ্ৰী হনুমান হ'ল ব্ৰহ্মচাৰী। শ্ৰী হনুমান হৈছে ব্ৰহ্মচাৰী। সেইবাবে হনুমানৰ পূজা বা হনুমান চৰিত্ৰ একো পঢ়িব নালাগে। গতিকে আপুনি সোধা প্ৰশ্নৰ উত্তৰ নিশ্চয় পালে, নহয়নে? মাহেকীয়াৰ সময়ত মনৰ পৰাই তেওঁক ভাবিব পাৰে। মূৰ্তি স্পৰ্শ নকৰি হনুমান চালিচা পাঠ নপঢ়াকৈ তেওঁক ভাবিব পাৰে। গতিকে আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰমাণ সহকাৰে দিবলৈ যাওঁতে ইমান দীঘলীয়াকৈ বুজাই ক'ব লগা হ'ল। গতিকে নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজি পালে যে আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে। বাকীখিনি সম্পূৰ্ণ আমাৰ মনৰ কথা। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। যদি আপোনালোকে ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।